Good morning everyone. Aji anini ama second day aji ami kobut dorle ride kora kotha aji bhaba nai aji ami locality thakim karon already ami birat tired hoi asu to ekidin hekane yate thakibele local ami usor pajor yate sam aru ami mainly aji eta nodi parot ami jabole bisari asu he parot apnar pagla nodi buli koy he pagla nodi tate goi pla aru hetu quite of apnar adventure nisna hobo kan trekking hobo horu hura because aru accurate jaga to ami na janu just hudi meli pelai kot ase he jaga ro ami talge ulai jam tat goi pla ji chill korim to din to ji tat thakim aru logote view point horu hura view point ki ase yat hetu ami dekhable chesta korim ei vlogot moi dekham তো হেকাৰণে থাকক আৰু বেছি খালি আজি বেছি লং নকৰ ভিডিওটো শৰ্ট ভিডিও হ'ব হেতু এনি কথা যদি কিবা আছে আপোনালোক জানিব আছে কমেন্ট কৰিব মোক এন্ড ইয়াপ থাকক আজি চাব এতিয়া আমি আহি আছো আহি পেলাই এডখৰে ৰৈ আছো কাৰণ আগত এনেকুৱা আছে মানে হাইৱেটো দেখা পালো তো আহিছিল আমি নদীলে এতিয়া জানো কি হয় তাৰ আৰু আমাৰ এজন মানসদা এতিয়ালৈকে ওপৰতে আছে আহি পোৱাহি নাই আহি আছিল তেওঁ তো এই ৰাস্তাটো কোনফালে যাব লাগিব তাকে বিচাৰি আছো তো আমি এটা এক্সপ্লোৰ কৰি আছিলো জায়গাডখৰ ওয়াটাৰফলটো এতিয়া ওয়াটাৰফলটো কাৰণে আমি গৈছো কিন্তু একচুয়ালি জায়গাটো বিচাৰি পোৱা নাই ৰাস্তা এটো জায়গাত আমি এনেকুৱা এটা পাইছো আৰু কথাটো হ'ল যে বাইক কিখন আৰু তললে নাযাব চাগে কাৰণ ৰাস্তাটো খুব নেৰ হৈ গৈছে আৰু ভাল নহয় ইমান আৰু বহুত ষ্টিফ হয় যদিও লৈ যাওঁ ওপৰত উঠাবলৈ দিগদাৰ হ'ব তো সেইকাৰণে আমি এইটো ৰাস্তাৰ পৰা আকৌ ঘূৰিম বেলেগ এটা ৰাস্তা আছে সেই ৰাস্তাটো চাম আৰু আমি এখন নদীৰ ওচৰলৈ আমি গৈ আছো যাব বিচাৰি আছো আৰু তো এতিয়া আমি ষ্টিফ এডখৰ বহুত জেগা আছিলে তাত আমি বাইকখন থলো থৈ পেলাই আমি দুজন এতিয়া কাব্যদা আৰু মই খোজকাঢ়ি গৈ আছো জেগাডখৰলৈকে য'ত আমাৰ হেৰি নদীখনৰ পাৰটো পায় সেইটো জেগা সেইটো হ'ব পাৰে মেবি আৰু অকণমান আগলৈও হ'ব পাৰে তো আমাৰ এজন মানুহ যাবলৈ তেওঁ আগবাঢ়ি গ'ল আমি সৌৰভ আৰু এই মনীষৰ কাৰণে ৰৈ আছো এতিয়া গৈ আছো তালৈ গৈ লোকেশ্যনটো তাৰপিছত তাত দেখাই আছো কেনেকুৱা হয় তো ফাইনালি আহি এটা আমাৰ ভাল ট্ৰেকিং হৈ গ'ল তো আহি পেলাই আমি ফাইনালি সেই জেগাডোখৰ পালোহি সেই মানুহজন তাত বহি আছে আগতীয়াকৈ পালে আৰু এইখন নৈখন ইয়াত বহি পেলাই এতিয়া ইয়াত অলপ চিল মাৰিম তাৰপিছত দেখা যাব ক'ত যাওঁ আৰু ইয়াত এইখন নদীখন তো ফাইনালি আহি পালোহি আমি তাৰ পৰা আমি সেই আগলৈ গুচি গৈছিলোঁ একচুৱেলি সিহঁতি এইফালে নামি আহিলে আমি এইফালে নানামি সেইফালে গুচি গ'লোঁ আৰু গৈ এতিয়া এই ভিউটোত লগ পাইছোঁহি আমাৰ পুৰা তিনিটা ৰাস্তা আছে ন তিনিটাত সোমাইছোঁ আপোনাক পোৱা নাই এটা ভাবিলোঁ এই দুখন বৰ্ডখন আছে তাৰ ওচৰত ৰখি দিওঁ ৰখিলোঁ নাই ৰৈ আছে নেকি ব্ৰিজলৈ ঘূৰি ব্ৰিজৰ ৰোড বহুত দেৰি ব্ৰিজৰ ৰোড তাৰপিছত গৈ এটা ভাবিলোঁ যাওঁগৈ আৰু এই আপোনাৰ ভিউ পইণ্টটো যে আছে এনেকৈ ওপৰলৈ যাওঁ তাত গৈ পেলাই বহুত দেৰি পৰা চাই আছোঁ বাইক নাহে ৰুমত বহি আছোঁ আৰু ফাইনেলি আমাৰ লগৰখিনিক লগ পাই গ'লোহি আৰু এতিয়া ইয়াত এই জেগাডোখৰত আমি ৰৈছোহি মোৰ বেক চাইডে তো এই জেগাডোখৰত আমি বহিম চিল কৰিম তো টিল দেন থাকক আৰু এতিয়া কাৰণে মোৰ ভিডিঅ'টো ইমানতে মই সামৰিব বিচাৰিছোঁ বাট ষ্টিল অলপ মই আৰু দেখাম কিন্তু এতিয়া ন' কেমেৰা বাই তো আমি তাত আহি পেলাই গোটেইখিনি এতিয়া ঘূৰি গৈ আছোঁ তো এইটো মোৰ পিছফালে এটা ভিউ পইণ্ট পাইছোঁ এণ্ড ইয়াৰ লগতে আৰু এটা বস্তু কালি ৰাতি আহোঁতে যোনটো দেখাইছিলোঁ আই লাভ এনিনি তো সেই জেগাডোখৰত এডোখৰত আমি ৰৈছোঁহি আহি এইটো
তো ইয়াৰ লগতে আমি গ্ৰুপ এটাও লগ পাইছোঁ তো সেইটো ভাল লাগে আৰু এটা কথা মই কৈছোঁ যে এনেকুৱা জাৰ্ণিত যেতিয়া আহে যদি অকলেও আহে তেতিয়াহ'লে আপুনি কোনোবা না কোনোবা এটা গ্ৰুপৰ এনেকৈ লগ পাব তো আমি ইয়াতো লগ পাইছোঁ বিৰাট ভাল লাগিছে ডিব্ৰুগড়ৰ এটা টীম লগ পাইছোঁ দ্যাটছ ইট তো এনি ইয়াত এটা ভিউ পইণ্ট আছে সেই ভিউ পইণ্টটো তো আমি সেই ভিউ পইণ্টলৈ যাম এতিয়া গৈ পেলাই তাৰ পৰা কেনেকুৱা ভিউ হয় সেইটো মই দেখাই আছোঁ তো এতিয়া আমি আহি পালোঁ সেই ভিউ পইণ্টটোৰ ওপৰত আৰু এই ভিউ পইণ্টটোৰ পৰা মই দেখাম কেনেকুৱা ভিউজ আহে really fantastic view এইটো চাওক বিৰাট ধুনীয়া চ' এইটো মোৰ বেক চাইডে যোনটো গোটেই ভিউটো এই ভিউ পইণ্টৰ পৰা এইটো ধুনীয়াকৈ গোটেই ভিউটো ওলাই আছে দিবাং ভেলী আৰু বহুত জুৰে বতাহ মাৰি আছে এইটো ভিউ পইণ্ট তো গুড মৰ্ণিং এভৰিৱান আনিদিত আজি আমাৰ লাষ্ট ডে আৰু আজি আমি ৰিটাৰ্ণ হ'ম বেক টু আছাম এণ্ড আৰু মোৰ পিছফালে এখন গোটেই পাহাৰখন সেই তাতে আনিদি লিখা আছে তো মই এইটো কাৰণে কৰিছোঁ যে কালি আমি গোটেইখিনি ঘূৰি মেলি আহিলোঁ আৰু ৰাতি দেৰি হৈ গ'ল আহি পেলাই কালি এজন ভাল ভ্লগাৰো আমি লগ পালোঁ ইয়াত এইটো লজতে আহিছে এণ্ড তাৰ লগতে এইটোৱে ক'ব বিচাৰিছোঁ যে গোটেই ট্ৰিপটো বিৰাট এটা ভাল এক্সপিৰিয়েঞ্চ হ'ল অলপ কষ্টও হ'ল যিহেতু বিকজ আহোঁতে গোটেই ৰাতি দিনটো আমি বৰষুণ পালোঁ এটোপালো ক'তো বৰষুণ ৰখা নাই কণ্টিনিউৱাছ বৰষুণ দি আছে পূৰা ৰাইড আমি ৰাতিপুৱাৰ পৰা ৰাতি 11টা বজালৈকে আমি বৰষুণে পাইছোঁ 5:30 আমি ওলাইছিলোঁ অসমৰ পৰা আহি আনি আমি লজ পাইছোঁহি 11টামান বজাত তো চাওক ইমান গোটেই ৰাইডটো আমি কৰিছোঁ আৰু বৰষুণৰ কাৰণে একচুৱেলি আমাৰ ৰাইডটো দেৰি হৈ গ'ল অলপ লেট হ'ল নহ'লে আমি তাতকৈ সোনকালে পালোঁহি হেঁতেন তো সেইকাৰণে বাট একো তেনেকুৱা প্ৰব্লেম নহ'ল লাকিলি লেণ্ডশ্লাইডছৰ আমি ক'ৰবাত জেগাত পিছত দেখিছোঁ ৰাস্তা খালী কৰি থোৱা আছিলে ইমানো দিগদাৰ আমি নাপালোঁ ভগৱানৰ কৃপাত লেণ্ডশ্লাইডছৰ তো সেইকাৰণে মেবি ষ্টিল আহিলে এনেকুৱা এটা সময় কেয়াৰফুল হ'ব লাগে এনেকুৱা ছিজনত বৰষুণৰ ছিজন আহিলে কিন্তু আৰু এটা কথা এই বৰষুণৰ ছিজনত আহিলে এইটো ভাল যে সেই কাৰণটোৰ কাৰণে আমি ধুনীয়া দেখিলে ৱাটাৰফল মোৰ আগৰ ভ্লগটোত দেখিলে যে ৱাটাৰফল দেখিছোঁ আৰু গ্ৰীনেৰী কমপ্লিট গ্ৰীনেৰী আৰু সেইটো কাৰণে এই ছিজনটোত পাবলৈ সেইটো কাৰণে ভাল আৰু প্ৰত্যেকটো বস্তু এটা নিজৰ নিৰ্দিষ্ট টাইমত এটা নিৰ্দিষ্ট ছিজনত তাৰ বিউটিটো দেখা পোৱা যায় তো এইটো ছিজনত আহিলে ৱাটাৰফলবিলাক কেতিয়াও শুকাই নাথাকে ভালকৈ দেখা পাওঁ তো সেইটো এটা ভাল হ'ল এই ছিজনটোত অহাৰ এণ্ড তাকে আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ফেমিলি ফ্ৰেণ্ডছ আৰু আপোনাৰ সকলোৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব টিল দেন ষ্টে ছেফ ষ্টে হেপী এণ্ড বাই